তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ শোণিতপুৰ জিলাৰ তেজপুৰ সাংস্কৃতিক সাধনাৰ অন্যতম এক কেন্দ্ৰ, য'ত অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলে এই মঞ্চতেই নিজৰ প্ৰতিভা বিকাশৰ সুবিধা লাভ কৰিছিল। এই মঞ্চক বাণ ষ্টেজ বা বাণ থিয়েটাৰ বুলিও কোৱা হয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা, পদ্মনাথ গোহাঁই বৰুৱাকে ধৰি অনেক মহান শিল্পীয়ে এই মঞ্চতে সাংস্কৃতিক সাধনা কৰিছিল। অসমৰ প্ৰথম স্থায়ী আধুনিক মঞ্চ হৈছে বাণ থিয়েটাৰ। এই মঞ্চৰ সৈতে প্ৰতিজন তেজপুৰবাসী লোকৰ আৱেগ জড়িত হৈ আছে। সাংস্কৃতিক বৌদ্ধিকভাৱে চহকী তেজপুৰৰ মাজমজিয়াত 1906 চনতে স্থাপন কৰা হৈছিল বাণ থিয়েটাৰ বা বাণ ৰংগমঞ্চ। এসময়ত তেজপুৰৰ ৰাজত্ব কৰা ৰজা বাণৰ নামেৰে নামাকৰণ কৰা হৈছে এই মঞ্চখনৰ। বৰ্তমান 120 বছৰীয়া ঐতিহ্যৰে গৌৰৱমণ্ডিত এই মঞ্চখনে আধুনিক কলা সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। এই মঞ্চখনৰ স্থাপনৰ আৰম্ভণিতে জ্যোতিপ্ৰসাদ আগৰৱালা আছিল যদিও বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মা বিশেষভাৱে জড়িত আছিল। এই মঞ্চতেই মঞ্চস্থ হৈছে ফণী শৰ্মাৰ ৰচনা আৰু পৰিচালনা কৰা কেইবাখনো কালজয়ী নাটক। আমি তেতিয়া একেবাৰে সৰু, তাৰপিছত আমি নাটক চাবলৈ আহি প্ৰথম দেউতাৰ নাটক চাইছোঁ। আমি এইখন মঞ্চত কিয়খন চাইছিলোঁ। কিয়খনত দেউতাৰ ৰোলটো অলপ নিগেটিভ ৰোল আছিলে আৰু দেউতা অকণমান নিগেটিভ ৰোলটো কৰাৰ কাৰণে আমাৰ খুব বেয়া লাগিছিলে। মানে আমি বুজি নাপাওঁতো দেউতা কিয় ইমান বেয়া মানুহ হৈছে, সেইটোৱে মনত খুব বেয়া লাগিছিলে আৰু সেই অভিনয়বোৰ এতিয়াও মনত আছে খুব সুন্দৰকৈ। মানে কি তেনেকুৱা নিখুঁত অভিনয় হয়তো আজিলৈকে কোনেও কৰিবও পৰা নাই আৰু মানে নোৱাৰিবও চাগে। ইমান সুন্দৰ অভিনয়। মানে জয়মতীৰ হেৰিখিনি কৰিছিলে, ইয়াতে ৰিহাৰ্চেল হৈছিলে, সেইটো শুনিছিলোঁ। দেউতাহঁতে ইয়াতে আখৰা কৰিছিলে জয়মতী বোলছবিখনৰ। দেউতা বিষ্ণু ৰাভা আৰু আপোনাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। সম্প্ৰতি এই পুৰণি বাণ থিয়েটাৰখন তেজপুৰৰ আন এক ঠাইত নতুনকৈ নিৰ্মাণ কৰা হৈছে যদিও এই পুৰণি মঞ্চখনৰ সৈতে আজিও সকলোৰে স্মৃতি বিজড়িত হৈ আছে। এই মঞ্চখন হৈছে মানে আমাৰ বিষ্ণু ৰাভা, ফণী শৰ্মা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকে স্থাপন কৰা এইখন। হয়, অভিজ্ঞতা আছে। ফণী শৰ্মাৰ ভোগজৰা নাটকখন মই ইয়াতে প্ৰথম চাইছিলোঁ। চাই পেলাই তেখেতৰ বিষয়ে মানে গম পালোঁ আৰু মোৰ বৰজনাই তেখেতক মেকআপ কৰিছিলে আৰু মোৰ স্বামীয়েও লাইটিং দিছিলে। তেখেতৰ সেই ভোগজৰা নাটকখনৰ চূণৰ দাগটো অকণমান বেলেগকৈ পৰোঁতে মানে এখেতক চৰ এটা মাৰিছিলে। শতবৰ্ষ গৰকা এই মঞ্চখন বৰ্তমান উকা হৈ ৰৈছে। জ্যোতি, বিষ্ণু, ফণী শৰ্মাৰ স্মৃতি বিজড়িত এই পুৰণি মঞ্চখন সংৰক্ষণ কৰাৰ পোষকতা প্ৰকাশ কৰিছে বহুজনে।